হেল্ল' গাইজ, এই গুৰ মিঠৈ মানে মিঠৈৰ প্ৰতি মোৰ সাংঘাতিক এটা লোভ আৰু তাতে আকৌ এই গুৰ মিঠৈ বেছি বেলেগ মিঠৈতকৈ মোৰ গুৰ মিঠৈ দেখিলে তাৰমানে মই থাকিব নোৱাৰোঁ আৰু এনেকৈ লৈছোঁ। দৈ আৰু গুৰ হ'লে আৰু মোক বেলেগ আঞ্জা নহ'লেও হৈ যায়। আজি বাৰু দৈ নাই, সুধা গুৰ অলপ লৈছোঁ, এনে খাই আছোঁ। এক চপাৰা লৈ আহিছিলোঁ, খাইখিনি আছে, খাই সঁচাই ৰিয়েলি বহুত টেষ্টি পাওঁ মই এনেকৈ গুৰ মিঠৈ। মানে কি হয়, ৰেঙনি গৈছিলোঁ আৰু ৰেঙনিৰ পৰা আহি পেলাই সোনকালে ঘৰ পালোঁ, সোনকালে চুট শেষ হ'ল আৰু আহি ইয়াতে এনেকৈ ৰ'দত বহি দিছোঁ। আৰু যিহেতুকে এই ওচৰতে সেইটো ঘৰ মোৰ, আৰু ঘৰৰ পৰা এইখিনিত ৰ'দ পৰি আছে, ঘৰৰ আগফাল এয়ালৈকে ভাতকেইটা লৈ আহিলোঁ, ৰ'দত বহি পেলাই খালোঁ। আৰু ইয়াতে আমি ধান মেলি দি থৈ দিছোঁ, মানে ধান মেলি দিয়ে আছে আৰু ধান মেলি দিয়ে থাকোঁতে এই ধানৰ ওচৰতে ধান ৰখি ভাত খাই আছোঁ আৰু আমাৰ এনেকৈ ধান ৰখা মানুহ অৱশ্যে আছে, ময়ো ৰখিলোঁ ধানৰ সন্মুখতে ধান ৰখি ভাত খাই দিলোঁ। বাকী আটাইকেইটাই ভাত খাব গ'লে এইফালে ঘৰ, যিহেতুকেতো গমেই পায় সেইটো মোৰ ঘৰ। ইয়াতে ধান মেলি দিলোঁ, ধান মেলি দি এখন ফিল্ড এনেকৈ, আৰু ইয়াতে ল'ৰাবিলাকে মেজি সাজিছে, মই সেইটো বাৰু দেখাই আছোঁ। বিহু আহিল, বিহু সমাগত আজি 8 তাৰিখ, খুব বৰ বেছি দিন নাই। এইগিলা জালুক হয়, আমি মানে কি হয় কেঁচাতে গোটা জালুক কিনি আনি এনেকৈ ৰ'দত শুকাই পেলাই আমি এতিয়া মিক্সিত মাৰি গুড়া কৰিম। এইবিলাক জিৰাও আছে নাই বাৰু, এইবিলাক জিৰা এতিয়া আমি মিক্সিত মাৰি আছোঁ, লৈ যাই আছোঁ। জিৰা আৰু জালুক যাই আছোঁ মিক্সিত মাৰিবা এতিয়া। শীতৰ সময়, এই শীতৰ সময়ত ৰ'দবিলাকৰ বৰ বেছি চোক নাথাকে আৰু খুব সোনকালে মানে আবেলি 3মান বজাতে ৰ'দটো নাইকিয়া হৈ যায়। গতিকে এই শীতৰ সময়ত চোক নথকা ৰ'দ গাত লগাই এটা আমেজেই বেলেগ। আৰু এই সময়ত ৰ'দত বহি পেলাই বা পথাৰলৈ আহি পেলাই যেতিয়া ৰ'দ লগোৱা হয় গাত, কি আমেজ পায়, একদম মজা লাগে বুলি কৈছোঁ নহয়, সঁচাই ৰিয়েলি। এনেকৈ মাজে সময় পালে চোক নথকা ৰ'দ এনেকৈ গাত লগোৱা হয়। অকল মই বুলিয়ে নহয়, এই সময়ত শীতৰ সময়ত প্ৰায় সংখ্যক মানুহে ৰ'দ বিচাৰি মানে ফুৰা হয়, ৰ'দ বিচাৰি আহে। যিটো সময়ত গ্ৰীষ্মৰ সময়ত মানুহে গছৰ তলত ছাঁ বিচাৰি পেলাই ৰ'দৰ ভয়তে পলাই ফুৰিবলগীয়া হয়, আৰু শীতৰ সময়ত সেই একেখিনি ৰ'দকে আকৌ বিচাৰি মানে চলাথ কৰিবলগীয়া হয়। ক'ত ৰ'দ আছে এনেকৈ ৰ'দ বিচাৰি অহা হয়। গতিকে ৰ'দত বহি পেলাই ময়ো মানে কি হয়, ৰেঙনিলৈকে গৈছিলোঁ, ৰেঙনিৰ পৰা খুব সোনকালে আহি পালোঁ আজি। আহি পেলাই ৰ'দত বহি পেলাই ভাতকেইটা খালোঁ আৰু আমেজ ল'লোঁ। এতিয়া আকৌ ওলাই আহিছোঁ অলপ পথাৰলৈকে। ভোগালী বিহুৰ সময়, ভোগালী বিহু সমাগত, গতিকে মানুহৰ মন মানে ইছাত বিচাত, সকলো উখল মাখল মন। তো ডেকাহঁতেও এনেকৈ ইতিমধ্যেই মেজিবিলাক সাজিছে আৰু লাহে লাহে মেজিৰ কাম আগবাঢ়ি গৈ আছে। এইবিলাক দেখিছেনে, এইবিলাক এনেকৈ মেজি সাজিছে। আৰু কি হয়, আজিকালি যিহেতুকে গাঁৱে ভূঞে সেনেকৈ নৰা পোৱা নাযায়, গতিকে গাঁৱতো মানে আগৰ মানে চহৰৰ দৰে কি হয়, আজিকালি এনেকৈ ধনী মানে গছ কাটি আনি পেলাই ধনী সজোৱা হয়। মানে কি হয়, যিহেতুকে নাৰা পাবলৈ কমি গৈছে আৰু খেতি বাতি আগৰ তুলনাত কিছু কমিছে, আৰু মানুহে খেতি বাতি তেনেকৈ আগৰ দৰে নকৰে। গতিকে তথাপিও আমাৰ উদীয়মান যুৱক কেইজনমানে লগ হৈ পেলাই যিখিনি পাৰে তেওঁলোকে কষ্ট কৰি পেলাই এইখিনি নাৰা গোটাইছে বাৰু, গোটাই পেলাই এনেকৈ সেই কৰিছে। আৰু এনেকৈ ধুনীয়াকৈ গৰু বাছৰুৱে আমনি কৰে বুলি গৰু বাছৰুৱে আহি পেলাই গা ঘূৰাই পেলাই এইবিলাক বাগৰাই দিব পাৰেনে, এনেকৈ ধুনীয়াকৈ বাঁহেৰে এনেকৈ বেৰ দি থৈছে, আৰু যাতে গৰুৱে একো অপকাৰ কৰিব নোৱাৰে। এনেকৈ ধুনীয়াকৈ দুটা ভেলা সাজিছে, এনেকৈ এটা ধনী বনাইছে। আৰু যিহেতুকে মই কৈছোঁ আমাৰ গাঁৱত 3টাকৈ চুবুৰী আছে, আৰু সেই 3টা চুবুৰীতে 3খন ৰাইজে মিলি পেলাই এনেকুৱা ধৰণৰ ভেলা সাজে। আৰু এই ভেলাৰ তলতে গাঁৱৰ ৰাইজৰ বছৰেকীয়া গাঁও উন্নয়ন সমিতিসমূহৰ বছৰেকীয়া সভা সমিতিবিলাক অনুষ্ঠিত হয়। আৰু সেই বছৰেকীয়া সভাতে সেই গোটেই বছৰৰ হিচাপ নিকাচ বা বিচাৰ খোচাৰ কৰি দায় দণ্ড, মানে কাৰোবাৰ কিবা দিবলগীয়া আছে, থ'বলগীয়া আছে, পাবলগীয়া আছে, এই সকলো ধৰণৰ হিচাপ নিকাচ এই বছৰেকীয়া সভাবিলাকতে কৰা হয়। এই মেজিৰ তলতে গোটেই গাঁৱৰ ৰাইজ মিলি পেলাই এনেকৈ কৰি থাকে। ভাল লাগে। জীৱনৰ সৰুৰ পৰাই পাই আহিছোঁ, জীৱনৰ আটাইতকৈ ভাল লগা উৎসৱটো হৈছে মোৰ মাঘৰ বিহু, ভোগালী বিহু। আৰু মই সঁচাকৈ ৰিয়েলি কৈছোঁ, যিমানেই পূজা পাতল উৎসৱ পাৰ্বণ নাথাকক কিয়, কিন্তু মই গোটেই জীৱনত সৰুৰ পৰা এতিয়ালৈকে আটাইতকৈ ভাল পোৱা উৎসৱটো হৈছে
মাঘৰ বিহুটো। এই বিহুতে এনেকৈ ধুনীয়াকৈ কিমান ৰং ধেমালি কৰি মানে এমাহমান আগৰ পৰাই আমি যিহেতুকে পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনাখনে এই মাঘ বিহু উদযাপন কৰা হয়। আৰু মোৰ মোটামুটি পুহৰ মাহৰ পৰাই কিমান যে মনত আনন্দ, কিমান ভাল লাগি থাকে, বয় বস্তু গোটাৰ পৰা আদি কৰি মানে মন উখল মাখল, মানে কি ক'ম, আনন্দৰে উভৈনদী হৈ থাকে। এতিয়া কথাটো হ'ল কি, লাহে লাহে কিন্তু এই ধৰণৰ যিবিলাক উৎসাহ গাঁৱৰ মানুহৰ পৰা যেন হেৰাই যাবলৈ ধৰিছে, নাইকিয়া হ'বলৈ ধৰিছে। বেয়া লাগে আচলতে, মানুহবোৰ চহৰীয়া হ'বলৈ ধৰিছে। গাঁৱৰ বুলি কথা নাই, আজিকালি চব মানুহে এনেকুৱা হৈছে, খেতি বাতিৰ পৰা কিছু আঁতৰি আহিছে আৰু আহি পেলাই কি কৰিছে, এই ধৰণৰ যিবিলাক উৎসৱ এইবিলাকৰ পৰা আঁতৰি আহিলে মানুহে মানে ৰং ঢংবিলাকত বেছি গুৰুত্ব দিয়া হৈছে। পূজা পাতল কৰে হয়, পূজা পাতলতকৈ যিবিলাক মানে জাক জমকতা, যেন এইবিলাকৰ প্ৰতিহে মানুহৰ আন্তৰিকতাটো বেছি। আজিল সূৰ্য নামি গ'ল, এই পূৰা ৰঙচুঙা হৈ পেলাই সূৰ্য নাইকিয়া হৈ গ'ল আৰু লগে লগে ধৰাৰ বুকুলৈ ঠাণ্ডা নামি আহিল। এই বিহুৰ সময়ত কেইগৰাকীমান কণমানি মানে এওঁলোক দেখিছানে কিমান ৰাপ হয়। বিহু বুলি ক'লে মানে আমাৰ অসমীয়া ডেকা গাভৰু বুলি কথা নাই আৰু, ডেকা বুঢ়া সকলোৰে আৰু মানে উখল মাখল পৰিব। এই কি কণমানি কেতিয়াও আহিছে? অ' বা কি কৰি আছা ইয়াতে? ভেলা সাজি আছা? বিহু আহি গ'ল, কেনে মন পূৰা? হা? কেউ ঘৰত কি কি আয়োজন? আমাৰ মায়ে পিঠা লাৰু এইবিলাক চব বনাই আছে। কি ক? ঘৰত বনাইছে? কেনে লাগি আছে যে বিহু আহি আছে যে? বহুত ভাল লাগিছে। বিহু বুলি ক'লে কি কেনেকুৱা, কি ফূৰ্তি, কেনেকুৱা ফূৰ্তি লাগে মোৰ মনত? কি কি থাকিব আজি এইবাৰ ঘৰৰ বিহুৰ সময়ত? উৰুকাৰ দিনা কি কি খানাত কি কি থাকিব? গাহৰি, ছাগল, ব্ৰইলাৰ চব থাকিব। কি ক? আমাৰ তাত ব্ৰইলাৰ, ছাগলী, গাহৰি আমি নাখাওঁ। গাহৰি নাখাওঁ? নাখাওঁ। লোকেল হেৰি থাকে, লোকেল চৰাই আৰু কঠা খোৱা নাই? কথা খাওঁ। খাহী আৰু ব্ৰইলাৰ, মাছটো থাকিব নে? মাছ থাকিব। ডাঙৰ নে সৰু? ডাঙৰ মাছ। সূৰ্য এইফালে নাইকিয়া হ'ল, মইতো ক'লোৱে মানে দেখাই দিছোঁ, ৰঙা হৈ পেলাই গুচি গ'ল। আৰু এনেকুৱা ঠাণ্ডা নামি আহিছে সাংঘাতিক আৰু এই শীতৰ সময়। গতিকে উইণ্টাৰ ছিজন সাংঘাতিক কথা। গ্ৰীষ্মৰ সময়ত যেনেকৈ গৰম হয়, ঠিক তেনেকৈ এই ঠাণ্ডাৰ সময়ত সাংঘাতিক ঠাণ্ডা। আৰু বেছি একেৰাহে কেইবাদিনো ধৰি পেলাই ঠাণ্ডা দি আছে, কিন্তু ঠাণ্ডা দি থাকিলেও বিহুৰ সময়ত ঠাণ্ডা আমি বিচাৰোঁ, অলপ ঠাণ্ডা লাগিলে ভাল লাগে, হয়নে? বিহুৰ সময়ত ঠাণ্ডা নালাগে বাবা? অলপ ঠাণ্ডা থাকিলে ভাল লাগে ন? যদি ঠাণ্ডাটো নাথাকে তেতিয়াহ'লে বিহুৰ আমেজেই পোৱা নাযায়। আগৰ কেইদিন যেনেকৈ আছিল এইকেইদিনো ঠিক তেনেকৈ থকাটো আমি বিচাৰোঁ। লাগে সূৰ্য নাইকিয়া হৈ থাকক 4-5 দিন, তেতিয়াহ'লে এটা বিহুৰ সময়ত মজাই বেলেগ। বিহুৰ সময়ত আমাৰ গাঁৱৰ মানুহখিনিৰ খাল বিল, অকল আমাৰ গাঁও বুলিয়ে ক'ব বিচাৰা নাই, সকলো ঠাইতে খাল বিল যাৰ যি আছিল সকলো মানে এইটো কি কৰে, সিঁচা বুলি যে কওঁ আমি, পানীটো উঠাই দি পেলাই মাছটো উঠাই লোৱা হয়, মাছটো ধৰি লোৱা হয়। কিহৰ কাৰণে? যিহেতুকে বিহুত সকলোকে একোটা ডাঙৰ মাছৰ প্ৰয়োজন, সকলোৱে ডাঙৰ মাছটোৱে বিচাৰে, লোকেল আৰু ডাঙৰ মাছ সকলো বজাৰতে বিচাৰে। গতিকে যাৰ যিমান খাল বিল আছিল সকলোৱে এতিয়া সিঁচাত ব্যস্ত। গতিকে আমাৰ গাঁৱতো ঠিক তেনেকুৱা কেইবাটাও খাল আছে, নিজা নিজা খাল, আৰু তেওঁলোকে এতিয়া পানী সিঁচি আছে আৰু বিহুৰ উৰুকাৰ সময়ত মাছেৰে উভৈনদী কৰি দিব গাঁৱৰ বজাৰ। এইবিলাক ধনী সাজি থোৱা হৈছে, মানে কি হয় আজিকালি মইতো কৈছোঁৱে নাৰাৰ অভাৱ হৈছে, যাৰ কাৰণে এনেকৈ গছ কাটি আনি পেলাই গছ আৰু বাঁহ কাটি আনি পেলাই এনেকৈ ধনী সাজি লোৱা হয়। তাৰোপৰি অৱশ্যে এটা কথা, কাম কৰা মানুহৰো সংখ্যা ইতিমধ্যে লাহে লাহে কমি গৈ আছে। আগতে যেনেকৈ উৎসাহ উদ্দীপনাৰে মানুহবিলাক ওলাই আহিছিল, যি ধৰণে কাম কাজ কৰিছিল, আজিকালি সেই ধৰণৰ মানুহো পাবলৈ নাই। সকলোৱে মানে নিজা নিজা ব্যক্তিগত কাম কাজবিলাকত ব্যস্ত হৈ থাকে, যাৰ কাৰণে ৰাজহুৱা যিবিলাক কাম কাজ, এই কাম কাজবিলাক কৰাৰ কাৰণে মানুহ বিচাৰি পোৱা নাযায়। যা নহওক, গাঁৱৰ উদীয়মান যুৱকসকলে এনেকৈ বাঁহ গছ বিচাৰি আনি হ'লেও এই ধনীৰ আয়োজন কৰিছে। বিহু আহি আছে, গতিকে আগন্তুক হেপী ভোগালী বিহু।